কালি মোৰ এটা অগ্নি পৰীক্ষা আছে। অগ্নি পৰীক্ষাটো কি হয়, মই বহুত ডাঙৰ ক্ৰিকেট মেচ হ'বলৈ গৈ আছে ECL এন্টাৰটেইনাৰ্ছ ক্ৰিকেট লিগ, য'ত 6টা টিম থাকিব। মই চান্স পাইছো ECL খেলিবৰ কাৰণে। বিকাশ ছেত্ৰী, give it up for Lucknow Lions। আমি নেপাল ৰাইড যোৱাটো একদম ফিক্স হৈ গ'ল। নেপাল ৰাইডৰ পৰা আহি কিনে আমি নৰ্থ ইষ্ট ৰাইডো কৰিম ধুনীয়াকে। বহুত বজাৰ কৰিলো ক্ৰিকেটৰ কাৰণে, বহুতখিনি বস্তু লৈ ললো। কালি ৰাতিপুৱা আছে ফ্লাইট। মোৰ এবাৰটো এটা থলা যে। হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আহি গ'লো আকৌ আমি নতুন এটা ব্লগ লৈ কিনে। কেমেৰা কেউ ঠিক হোৱা নাই। হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। এইকেইদিন বহুত দিন ব্লগ অহা নাই, মানে অলপমান কিবা কিবি পাৰ্চনেল কামত বিজি হৈ আছিলোঁ। আৰু মানে কি অলপ মাজে মাজে গেপ ল'ব লাগে, তেতিয়া নতুন চিন্তা ধাৰণা আহে মাথাত। আৰু কিবা কিবি পাৰ্চনেল কামো কৰি আছোঁ, কামবোৰ আপোনালোকক আপকামিং দেখাম ধুনীয়াকৈ। এইকেইদিন যিটো কাৰণে ডেইলি ব্লগ অহা নাই, বহুতে কমেণ্ট কৰি আছিলে, মেছেজ কৰি আছিলে, তাৰ বাবে বহুত বেছি ধন্যবাদ। ব্লগ নাহিলে যে মোক সোধে কিয় ব্লগ অহা নাই, সেইটো মোৰ কাৰণে এটা বহুত ডাঙৰ কথা। মই যিমান পাৰোঁ এতিয়াৰ পৰা আৰু ৰেগুলাৰ হ'বৰ কাৰণে ট্ৰাই কৰিম। নতুন ৰাইডো প্লেন কৰি আছোঁ। নেপাল ৰাইড আমাৰ আৰম্ভ হ'ব। তাৰ আগত এটা টুইষ্ট আছে আৰু এটা ভাল খবৰো আছে আপোনালোকক। মই ভাল খবৰ, গুড নিউজটো আপোনালোকক দি আছোঁ। আজি আমাৰ ৰাতিপুৱা আৰম্ভণি হৈছে ধুনীয়াকৈ। সদায় মই এনেকৈ খাওঁ ৰাতিপুৱা। গাখীৰ চাহ বহুতে খায়, কিন্তু ৰাতিপুৱা গাখীৰ চাহ খোৱাটো মোৰ হিচাপত ভাল নহয়। এইটো খাব লাগে, লাল চাহ। মেৰি গ'ল্ড বিস্কুটে খাওঁ মই, বেলেগ বিস্কুট নাখাওঁ। এইফালে আমাৰ আছে ব্ৰঞ্জ। বা মই এনেকৈ কাপোৰ পিন্ধাৰ লগে লগে ই মানে ক'ৰবাত যাবৰ কাৰণে পুৰা ৰেডি হৈ যায়। এইফালে আছে মা। আৰু চবকে দৰ্শন কৰাই দিওঁ, যিহেতু বহুত দিনৰ পিছত ব্লগ আহিছে। কি বনি আছে? মাছ কেনেকৈ আহিল ৰাতিপুৱা আহি? মই ৰাতিপুৱা বজাৰ গৈছিলোঁ, বজাৰৰ পৰা এই মাছ লৈ আহিলোঁ ধুনীয়াকৈ, টেষ্টি মাছ। কোনে আনিছে নহ'লে? এইটো দি নবনাবা নেকি? বনালে টেষ্ট নহয়। অঁ, মাছটো এনেকৈ খাই কিনে ভাল লাগে। আজি আমাৰ ঘৰত ৰাতিপুৱা বনি আছে মাছ। এতিয়া মই মাছ ভাত খাই কিনে ধুনীয়াকৈ ওলাই যাম। আৰু তোমাৰ কেক কি হ'ল? কেক অৰ্ডাৰ অহা নাই? এই অৱস্থা হৈছে। পিংকি মেডামে কেক বনাই ধুনীয়া। আপোনালোকক লাগিলে ক'ব, পিংকি মেডামক ইনষ্টাগ্ৰামত মেছেজ দিব, ধুনীয়া কেক বনাই। আৰু এইফালে মোৰ বেগ ৰেডি কিহৰ কাৰণে হয় আপোনালোকক মই নেক্সট ব্লগত ক'ম। এইপিনি গোপ্ৰ ৰেডি, কাৰণ এতিয়া আমি কৰিম মটো ব্লগ। আমাৰ নেপাল ৰাইডৰ আজি গোটেইখিনি আপোনালোকক কাহানি ক'ম। নেপাল ৰাইড আমাৰ ষ্টাৰ্ট হৈয়ে যাব। আৰু পিংকি মেডামে আজিকালি বহুত টেষ্টি কেক বনায়। বহুত দিন হ'ল, 1 মাহ বেছি হ'ল কেক মানে শিকা। 3 দিন 4 দিন শিকিছে কেক ধুনীয়াকৈ। চালমাই শিকাইছে। আৰু যি ধুনীয়া টেষ্টি কেক বনায়, এনেকুৱা নহয় যে মোৰ মানুহজনীৰ কাৰণে মই কৈ আছোঁ, এইটো নহয়। বহুত টেষ্টি কেক সঁচা। কি কেক বনোৱা তুমি? এইটো মায়েটো লৈছে। এইটো কি দেখাব? এইটোত কেক হেৰি কৰে, ঘূৰাই। মাকো শিকাই দিবা কেক। এটা বেকাৰী দোকান খুলিব লাগিব আমি। তুমি কি কেক বনাব পাৰা? ফ্লেভাৰ কি? চব ফ্লেভাৰটো যিকোনো দিব পাৰি ন? কি বনাইছা? কেইটামান মই আপোনালোকক ফটো দি দিম। পিংকি মেডামে কেক বনোৱা, তাই বনাই থাকে ধুনীয়াকৈ। তাই ব্লগো দিয়ে তাই চেনেলত। আপোনালোকে এটা ছাজেষ্ট কৰিব যে পিংকি মেডামৰ নতুন কেকৰ এটা মানে পেজ খুলি দিম ইনষ্টাগ্ৰামত। সেই পেজটোৰ কি নাম দিম আপোনালোকে কমেণ্ট কৰি পেলাই জনাব। পিংকিজ বেকাৰী টাইপ। পিংকিজ বেকাৰী নালাগে, নামৰ লগতো দিব। পিংকিজ বেকাৰী টাইপ বা নাম নোহোৱাকৈ কিবা এটা নাম দিব, কিন্তু তুমি খুলিব লাগিব কিন্তু পেজ। অহাকালি মোৰ এটা অগ্নি পৰীক্ষা আছে। অগ্নি পৰীক্ষাটো কি হয় মই আপোনালোকক মটো ব্লগত ধুনীয়াকৈ কৈ আছোঁ। আজি বহুতখিনি বজাৰ কৰিব লগা আছে, গোটেইখিনি পেকিং কৰিব লগা আছে, আৰু বহুত কিবা কাম আছে। আপোনালোকে গমে পাইছে, যোনে ছ'চিয়েল মিডিয়াত এক্টিভ, যোনে বাহিৰৰ ইউটিউবাৰবোৰক ফ'ল' কৰে। LV যাদৱ হওক, আমাৰ লক্ষ্ণৌ অনুৰাগ ভাই আছে, হৰ্ষ বানিয়াল, ফুকৰা ইনচান, মুনাৱাৰ, এইবোৰক যোনে চিনি পায় আপোনালোকে জানে যে এখন বহুত ডাঙৰ ক্ৰিকেট মেচ হ'বলৈ গৈ আছে ECL এন্টাৰটেইনাৰ্ছ ক্ৰিকেট লিগ, য'ত 6টা টিম থাকিব। আৰু সেই 6টা টিমৰ ভিতৰত এটা টিমত লক্ষ্ণৌ লায়ন যিটো টিম আছে, আমাৰ অনুৰাগ ভাইৰ যিটো লক্ষ্ণৌ টিমটোত আছে, সেই টিমটোত মই চিলেক্ট হৈছোঁ। শিৱম ৰাজপুত, আদৰ্শ সুৰেৰ, বিকাশ ছেত্ৰী, give it up for Lucknow Lions। এতিয়া চিলেক্ট হোৱাৰ পিছত কি কাহানি থাকে সেইটো মই আপোনালোকক কৈ আছোঁ মটো ব্লগত। খেলিব পাওঁ নে নাপাওঁ নাজানো, কিন্তু মই চিলেক্ট হৈছোঁ। আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদত, আৰু আপোনালোকে জানে মই ক্ৰিকেট কিমান বেছি ভাল পাওঁ। বাকীখিনি কথা আমি পাতি আছোঁ মটো ব্লগত। ভাতটো আহি কিনে খাওঁ নেকি? নহয় আহি কিনে খাওঁ। নহয় বেছি টাইম নালাগে। মই মানে এতিয়া বাইকত যাম, বাইকেদি অলপ মটো ব্লগ কৰি আহি আৰু গাড়ী লৈ কিনে যাম। নাহে না সেই কেউ নাহিলে কিন্তু মই ঘৰে আনিছোঁ। কামটো কৰি আহোঁ। মই চিবু ৰখি আছে মানে। নহয় আহি কিনে খাম। দুটা বহুত ইম্পৰ্টেণ্ট কাম আছে, অলপমান খাই আছোঁ। বাই বঞ্জু, আহি আছোঁ। 1 ঘণ্টাত আহি আছোঁ দেই। বাই। নমস্কাৰ দে। গুড।
এনেকৈ নমস্কাৰ দিবি সদায় দেই ৰাতিপুৱা আৰু গধূলি আপোনাৰ ঘৰত যাৰ যাৰ ঘৰত পেট আছে এই ফিল্ডটো নিশ্চয় পাব এনেকৈ যোৱাৰ টাইমত যে চাই থাকে বেয়া লাগি যায় আহি আছোঁ বাই বাই আছে আমাৰ লায়ন আৰু এইকেইদিন মই চলাই আছোঁ বাইক কিন্তু মই ব্লগ বনোৱা নাই সিদিনাখনো মই চলাইছিলোঁ মই ব্লগ বনোৱা নাই কাৰণে আপোনালোকে দেখা নাই আজি আমি এতিয়া ৰাইড কৰিম ধুনীয়াকৈ এটা আকৌ ওপৰত আহিব লগা হ'ল কাৰণ কি হৈ গ'ল ঘটনাটো চাউণ্ডটো আহি আছে নে ভালকৈ নাজানো মানে কি হ'ল মোৰ যিটো হেলমেট সেইটো আহিবৰ গাড়ীত থাকি গ'ল আৰু আহিব গুচি গ'ল ক'ৰবাত বেলেগ এটা ঠাইত সেইটো হেলমেটত মোৰ গোটেই মাইকৰ ছেটআপটো আছিলে ৰ'ডৰ যিটো মই মাইক ইউজ কৰোঁ এইটো এটা মই কিবা নৰ্মেল মাইক এটা মই লগাই থৈ দিছিলোঁ তে আপোনালোকৰ এইটো হেলমেটটো বেলেগ হয় এইটো পিংকি মেডামৰ হেলমেট আছিলে এইটো লগাইছোঁ চাওঁ এতিয়া অডিঅ' চডিঅ' কেনেকুৱা আহে হেল্ল' 1 2 3 মাইক টেষ্ট বলক লেটছ গ' ৰিণ্টু কোনোবাই তলত একদম লিফ্টটো মাৰা নাই ভালকৈ এইটো খোলা নাযায় দেৰি হ'লে চব ফালে দেৰি হয় কিবা না খেলি মেলি হয় হেলমেটটো খেলি মেলি হ'ল এতিয়া আকৌ তলত মই খোজকাঢ়ি যাব লাগিব 5টা ফ্ল'ৰ তলত এই ইয়াতে এনেকৈ কোনোবা এনেকৈ খোলা হৈ আছিলে বস্তুটো সেইটো কাৰণে ওপৰত মোৰ লিফ্টটো যোৱা নাছিলে এনেকৈ মাৰি দিব লাগে ভালকৈ লিফ্ট বাহিৰৰ মানুহ আহি থাকে না বহুত এনেকৈ খুলি পেলাই গুচি যায় লিফ্টটো মাৰা যোৱা নাছিলে ভালকৈ সেই বিচাৰ মই বাবা দেৰি হ'ল এতিয়া আপোনালোকক কাহানি কৈ আছোঁ কিবা যদি এটা বস্তু খেলি মেলি হয় তাৰ লগত আৰু 2-3টামান বস্তু খেলি মেলি হৈয়ে থাকে কিবা না কিবা খেলি মেলি হৈ থাকে অকণমান গাড়ীখন পিছুৱাব লাগিব অ' ভাই অটো ব্লগ এই আপোনালোকে দেখা পাইছে এতিয়া অটো ব্লগ গাড়ী যেতিয়া চলোৱা আৰম্ভ হয় তেতিয়া মানে ৰাইডটো অলপমান কমি যায় কিন্তু এইটো হ'ব নালাগে এইটো আকৌ এইফালে খোলা নাযাব এইখিনি যাব নাই খোলা যাব না আৰে আমাৰ এইফালে বসন্তী পুৰণাখন এইখনো ইয়াতে আছে এইখন দি আমি এটা ৰাইড কৰিম মই প্লেন কৰি আছোঁ এইখন বসন্তী লৈ পেলাই এটা আমাৰ ধুনীয়া ৰাইড হ'ব অতি সোনকালে বন্ধ এতিয়া আমি ওলাওঁ ৰাইডত মটো ব্লগ ষ্টাৰ্ট চলো শৰ্মা বাবা কি জয় हो ओम नमः शिवाय हर हर महादेव एबारते जेन स्टार्ट हो जा क्या हो गया भाई चाबी तो पकेट में है এইটো এটা বস্তু ভাল কিন্তু চাবিবিলাক পকেটত থাকিলে টেনশ্যনটো অলপ কম হৈ থাকে যা 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 বঢ়িয়া নেপাল ৰাইড আমি কোনে কোনে যাওঁ এতিয়ালৈকে প্লেন বনাই আছোঁ নেপাল ৰাইডটো যোৱাটো ফিক্স হৈ গ'ল নেপাল ৰাইডৰ পৰা আহি কিনে আমি নৰ্থ ইষ্ট ৰাইডো কৰিম ধুনীয়াকৈ কিন্তু বৰ্তমান আমাৰ নেপাল ৰাইড এটা বৰ্তমান ধুনীয়াকৈ ফিক্স হৈ গ'ল এতিয়া কাহানীটো হ'ল যে ছেটআপটো বা মোৰ কি আহি আছে মই একদম ধৰিব পৰা নাই কাৰণ এইটো হেলমেটটো আজি মই ফাৰ্ষ্ট পিন্ধিছোঁ এইটো মানে পিংকি মেডামৰ হেলমেট হয় তো এইটোতো মই কেতিয়াবা কি হৈ যায় বেকআপৰ কাৰণে বস্তুবিলাক ছেটিং কৰি কিনে থৈ দিব লাগে নহ'লে কেতিয়াবা এইটো যেনেকৈ এতিয়া মোৰ হেলমেটটো আহিবৰ গাড়ীত গুচি গ'ল মই বঢ়িয়াকৈ মই ভাবিছোঁ মোৰ ডিকিত আছে মোৰ ডিকিত থকা বুলি মই বিন্দাছ আহিছোঁ চাওঁ যে আহিবৰ লগত হেলমেট আহিবি মোৰ পৰা আৰু 2 ঘণ্টামান লাগিব আহিবক লগ পাব কাৰণে ঘৰত গৈছেহি তাৰপিছত মোৰ মাথাটো হৈ গ'ল তাৰপিছত ঘপকৈ মনত পৰিল এটা হেলমেটত মই ছেটিং কৰি থৈ দিছিলোঁ সেইকাৰণে সদায় মানে যিকোনো বস্তু আপোনাৰ যদি গোপ্ৰ আছে গোপ্ৰ 2টা থাকিলে ভাল এটা যদি ঘপকৈ বেয়া হৈ যায় যিকোনো বস্তু আপোনাৰ লগত আছে যদি আপুনি সেই কামটো যদি কৰি আছে তে আপোনাৰ লগত 2টা বস্তু থকাটো বহুত বেছি দৰকাৰ বহুত কাম দিয়ে মানে 2টা বস্তুই ইমাৰ্জেঞ্চি টাইমত এতিয়া মই মটো ব্লগ কৰি আছোঁ নাজানো কি আহি আছে ফাৰ দিনে ধুনীয়াকৈ চম্ভালি ল'ব যেনেকুৱা যি আহিলেও মোৰ টেনশ্যন নাই এটা মজা এটা লাগে বাইকখন ওলাই লৈ আহিলে চাল এটা লাগে এতিয়া কাহানীটো হ'ল যে আমি নেপাল ৰাইড যোৱাটো একদম ফিক্স হৈ গ'ল নেপাল ৰাইড আমি এইখন বাইক লৈ যাম আমি লায়নখন লৈ যাম নেপাল আমি ধুনীয়া ৰাইড কৰিম মুক্তিনাথ টেম্পললৈকে যাবলৈ ট্ৰাই কৰিম বহুত অফ ৰোডিঙো কৰিম আমি তাৰ আগত মোৰ বাইকখন একবাৰ মই চেকআপ কৰাম চেকআপটো এতিয়া ইয়াতে ছাৰ্ভিচ চেণ্টাৰ নাই চেকআপ কৰিব লাগিব মই কংকন ভাইৰ তাতে কংকন ভাই মানে আমাৰ সমীৰণৰ যে দাদা আছে সমীৰণৰ দাদাৰ তাতে আমি ধুনীয়াকৈ এইখন বাইক চেকআপ কৰিব লাগিব চেকআপ কৰি ধুনীয়াকৈ আমি ৰাইড ওলাই দিম তাৰ আগত আৰু এটা কাহানী আছে আপোনালোকে যোনে মই ক'লোঁ যে তেতিয়া ECLত চিলেক্ট হৈছোঁ আপোনালোকে জানে মই ক্ৰিকেট খেলি বহুত বেছি ভাল পাওঁ আমাৰ এটা টিমো আছে ইউটিউব 11 যিটো মই ধুনীয়াকৈ চলাওঁ আমি চবেই মিলি পেলাই খেলোঁ সেই ক্ৰিকেটৰ প্ৰতি মোৰ এটা বহুতৰ আমাৰ ইণ্ডিয়ান আমাৰ সৰুৰ পৰা আমি ক্ৰিকেটটো দেখা পাওঁ ক্ৰিকেটৰ প্ৰতি এটা বেলেগ এটা ইমোশ্যন আছে মই যে এজন ক্ৰিকেট লাভাৰ হয় আপোনালোকে বহুতে জানে আৰু সেই ক্ৰিকেট লাভাৰ হিচাপে মই চান্স পাইছোঁ ECL খেলিবৰ কাৰণে এণ্টাৰটেইনাৰ্ছ ক্ৰিকেট লীগ বহুত ডাঙৰ এটা টুৰ্ণামেণ্ট হ'ব ছনী লাইভত নে জিঅ' চিনেমাত লাইভো আহিব সেইদিনাখন ডাঙৰকৈ হেৰি হৈ গ'ল চেৰিমনি হৈ গ'ল LB যাদৱ তাৰপিছত ফুকৰা ইনচান মুনাৱাৰ এনে চবৰে টিম আছে তো মই আমাৰ অনুৰাগ ভাইৰ টিমেদি খেলিম অনুৰাগ ভাই আমাৰ লক্ষ্ণৌ অনুৰাগ ভাই সেই অনুৰাগ ভাই টিমত মই চান্স পাইছোঁ কিন্তু এতিয়ালৈকে মই চিলেক্ট হোৱা নাই চিলেক্ট হৈছোঁ মানে
15ত চিলেক্ট হৈছোঁ, টপ 15। এতিয়া অহাকালি আছে ৰাতিপুৱা ফ্লাইট, অহাকালি ৰাতিপুৱা মই যাম লক্ষ্ণৌত প্ৰেক্টিচ কৰিবৰ কাৰণে যাম যে সেই প্ৰেক্টিচত যদি মই চিলেক্ট হওঁ তেতিয়াহে মই 11ত খেলিব পাৰিম। কাৰণ ইমান ডাঙৰ এটা মেচ হ'ব, ইন্দিৰা গান্ধী ষ্টেডিয়াম নে কিবা ষ্টেডিয়ামত মেচ হ'ব, দিল্লীৰ বহুত ডাঙৰ ষ্টেডিয়াম, টেনিছৰে হ'ব খেলটো। কিন্তু সেই খেলত মোৰ কাৰণে বহুত ডাঙৰ কথা চিলেক্ট হোৱাটো, আৰু সেইবিলাক গোটেইখিনি হৈছে আপোনালোকৰ মৰম ভাল পোৱা আশীৰ্বাদৰ কাৰণে। আপোনালোকে ইমানখিনি মোক মৰম ভাল পোৱা আশীৰ্বাদ নিদিলে মই আজি চিলেক্ট নহ'লোঁ হয়। আৰু মই যিহেতু ক্ৰিকেট খেলি ভাল পাওঁ, বহুত ক্ৰিকেট মই প্ৰেক্টিছো কৰি আছোঁ এইকেইদিন, ব্লগ দেখুওৱা নাই কিন্তু এইকেইদিন মই প্ৰেক্টিচ কৰি আছোঁ। সেইদিনাখন ৰাতিও আমি খেলিছিলোঁ, অকণমান ক্লিপ চাই লওক। ভালে আছে দাদা? সেইদিনাখন আমি ক্ৰিকেট খেলি আছিলোঁ, ৰাতি প্ৰেক্টিছো কৰিছোঁ। এতিয়া মই গৈ আছোঁ ফাৰ্ষ্টতে গণেশগুৰিত, তাতে কামটো কৰি তাৰপিছত লগালগ আমি আহি যাম, মাছ ভাত খাম। তাৰপিছত আকৌ মই যাব লাগিব বজাৰ কৰিবৰ কাৰণে, এযোৰ জোতা ল'ব লাগিব, মানে স্পৰ্টছ শ্বু এযোৰ ল'ব লাগিব, মানে ষ্টেডিয়ামৰ কাষৰ পৰা, উলুবাৰীত গৈ কিনে ষ্টেডিয়ামৰ কাষৰ পৰা। তে অলপমান কিবা কিবি খেলাৰ বস্তু অলপ ল'ব লাগিব, টি চাৰ্ট ল'ব লাগিব, পেণ্ট ল'ব লাগিব। সেইটো হ'ল আমাৰ কাহানী। লগতে আজি জন্মাষ্টমীও হয়, সকলোকে জন্মাষ্টমীৰ বহুত বেছি শুভেচ্ছা থাকিল। আজি সোমবাৰ, জন্মাষ্টমীৰ বহুত শুভেচ্ছা থাকিল। আমি পূজা কৰিব নাপায়, কাৰণ আপোনালোকে কেইদিনমান আগত এটা ব্লগ চাইছিলে, আমাৰ খুৰা ঢুকাইছিলে, তে 1 বছৰ আমি মানে পূজা কৰিব নাপায়, এনেকুৱা আৰু নিয়ম আছে। সকলোকে জন্মাষ্টমীৰ বহুত বেছি শুভেচ্ছা থাকিল। আজি জন্মাষ্টমী বুলি এটা ৰিলো দিব লাগিব ইনষ্টাগ্ৰামত ধুনীয়াকৈ। মই যেতিয়া সৰুতে মামা ঘৰত আছিলোঁ, উত্তৰ গুৱাহাটীৰ লেঙাত যেতিয়া আছিলোঁ, জন্মাষ্টমী তেতিয়া মোৰ মনত আছে ৰাতি 12টা বজাত পূজা কৰে নেকি, এনেকুৱা কিবা এটা আছে। ৰাতি নাম ধৰে যে, নাম ধৰি পিনে লাড্ডু বহুত বনাই। আজি লাড্ডু পূৰা, জন্মাষ্টমীৰ লাড্ডু খাবৰ কাৰণে পূৰা ৰখি থাকোঁ, মানে পিছদিনাখন ৰাতিপুৱা পূৰা খাওঁ চাহেদি লাড্ডু। সেই জন্মাষ্টমীৰ মানে এইটো বহুত ভাল লাগে। ভগৱানৰ প্ৰতি ৰেচপেক্টটো আছে, সদায় থাকিবই, কৃষ্ণ ভগৱান আমাৰ। কিন্তু কিছুমান গাঁৱত যে ধুনীয়া টেষ্টি লাড্ডু বনাই খাই, সেইটো বিৰাট ভাল লাগে। মানে ৰাতিপুৱা পূৰা বৰষুণ দিছিল, তাৰপিছত ভাবিলোঁ গাড়ী লৈ যাওঁ নেকি, তাৰপিছত আকৌ বৰষুণটো ৰৈ গ'ল। আৰু এইকেইদিন মই অলপমান বাইক চলাব লাগিব, বাইক চলাই অলপমান এডজাষ্ট কৰি, তেতিয়া ঘপককৈ বাইক নচলাই ৰাইডত গুচি গ'লে প্ৰব্লেম হৈ যায়। তেতিয়া অলপমান প্ৰেক্টিচ কৰি যেতিয়া ৰাইডত ওলাই যাম, তেতিয়া মানে মজা হ'ব। আমাৰ লায়নখন জামত চলাবৰ কাৰণে অলপমান দিগদাৰ হৈ যায়, কাৰণ গৰম হৈ যায় পূৰা জামত চলাব হ'লে। সেইকাৰণে মই মানে বেছি গুৱাহাটীত থাকিলে নোলাওৱে এইখন। কিন্তু যেতিয়া খালী ৰাস্তা পায়, হাইৱেত বেলেগ এটা চাল লাগি যায়, জামত মানে অসহ্য লাগি যায়। আৰু এইখন বস্তু মানে লায়ন হয় না, লায়নে মানে ৰখি থাকিব টান পায় মানে ৰাস্তাত। লায়নক মানে কি লাগে, ডাইৰেক্ট চিকা, ডাইৰেক্ট মানে টোপাটো সেইবুলি মই ইমান অধাই নচলাওঁ, ভালকৈ চলাওঁ। জয় গণেশ বাবা, গণপতি বাপ্পা মৰিয়া, চবৰে কুশল মংগল কামনা কৰিলোঁ। ভগৱান চবৰে যাতে ভালে হয়। সেই বাবুটো চাই হাঁহি আছে, চাই ভাল লাগে। সৰু বাচ্ছাবিলাকে বাইক চাই পেলাই বিৰাট ভাল পায় হা, মৰম লাগে কিবা এটা বাচ্ছাবিলাকক। এইখন জিপচিৰ এলহিখন ভাল লাগিছে, খাতাৰনাক জাম, খাতাৰনাক জাম। হেণ্ডশেক। কি নাম তোমাৰ? দীপজ্যোতি মণ্ডল। বঢ়িয়া। সি বহুত টাইম পৰা চাই আছে বাইকখন। কাটি কুটি যাব লাগিব। BMW এইখন আকৌ লায়নখনেদি লৈ কাটি কুটি যাব নোৱাৰি নহয়। ভাই আহি পাই গ'লোঁ। বাপৰে বাপ, ফালি গৈছে গৰমত। ব্ৰ, মোৰ এইটো এবৰ্ডটো ইয়াতে থৈ দিছে যে কিয়? মোৰ এবৰ্ডটো ইয়াতে থলা যে, মোৰ ঘৰত দি আহিব লাগে। কেনেকুৱা? বঢ়িয়া। মটো ব্লগ ইজ বেক। কি গৰম লাগি গৈছে ৰে। তুমি কি মটো ব্লগ বাদ দিলা নেকি? এতিয়া আমি ইয়াৰ পৰা যাওঁ, ধুনীয়াকৈ কাম অলপমান আছিল, কামখিনি হৈ গ'ল। এতিয়া কাহানীটো হ'ল, মই এতিয়া ঘৰত যাব লাগিব। ঘৰত গৈ বাইকখন থৈ কিনে আকৌ ওলাব লাগিব। মানে বাইকখন লৈ গ'লোঁ হয়, কিন্তু মোৰ অলপ বজাৰ কৰিব লগা আছিলে, আৰু বজাৰ কৰিবৰ কাৰণে এইখন বাইক লৈ গ'লে অলপমান প্ৰব্লেম হ'ব পাৰে। সেইটো কাৰণে আমি ধুনীয়াকৈ যাম। বৰষুণো দিও হৈ আছে, ফটাফট গৈ কিনে ঘৰত বাইকখন থৈ কিনে আমি আকৌ গাড়ী দি আহিব লাগিব বজাৰ কৰিবৰ কাৰণে। এতিয়া মটো ব্লগ কৰি পেলাই কেমেৰা অন কৰিছিলোঁ ব্লগ কৰিবৰ কাৰণে, চাৰ্জে খতম হৈ গৈছে। বহুত বজাৰ কৰিলোঁ ক্ৰিকেটৰ কাৰণে। এইবোৰ বজাৰ আপোনালোকে দেখা পাইছে। ইয়াতে জোতা আছে, ৰিজবেণ্ড আছে, চক্স আছে, বহুত বস্তু। এতিয়া লাষ্ট এটা বস্তু ল'ব লগা আছিলে, এটা নহয় দুটা বস্তু ল'ব লগা আছিল। টি চাৰ্ট SG আহিছোঁ ল'বৰ কাৰণে। এই আমাৰ জিন্তু ভাই আছে। জিন্তু ভাই মোক বহুতখিনি চিলেকশ্যন কৰি দিছে, কাৰণ জিন্তু ভাই ভাল প্ৰফেচনেল ক্ৰিকেটাৰ হয়। সেইটো কাৰণে মোক মানে থেংক ইউ ভাই। নেক্সট ইয়াৰ তোমাকো লৈ যাম। এইবাৰ ময়ে চিলেক্ট হোৱা নাই বৰ্তমানলৈকে,
মই যেতিয়া সিলেক্ট হম মোৰ যেতিয়া তাতে অলপমান পেছন বনিব তেতিয়া মই জিন্তু ভাইহঁতক সবকে লৈ যাম এটা কৰি কিন্তু এতিয়া বৰ্তমান মই গৈ কিনে ময়ে ভালকে আগতে সিলেক্ট হৈ লওঁ আজি দিনটো আমাৰ এনেকে পাৰ হ'ল বহুতখিনি বজাৰ কৰিলো ৰাহুল ভাই আছে ৰাহুল ভাই হেল্প কৰিলে বজাৰ কৰাত কাৰণ সিহঁতৰ এক্সপিৰিয়েঞ্চ আছে এইবোৰ লাইনত বহুতখিনি বস্তু লৈ ললো কালি ৰাতিপুৱা আছে ফ্লাইট ধুনীয়াকে যাব লাগিব আজি বহুত বেছি জাম হৈ আছে কাৰণ এইফালে মন্দিৰত কোন মন্দিৰত আজি জন্মাষ্টমীৰ কাৰণে এই যিটো উলুবাৰীৰ লাইন আছে বহুত ভয়ংকৰ জাম মানে একদম এইটো গুৱাহাটী ক্লাবৰ পৰা লাইন গোটেই চব ফালে